দেউতা কি হল? মোৰ তোমাৰ লগত কথা এটা আছিল। কি কথা? মানে কি মানে কৈ আছ? যি ক'বলৈ আহিছ সোনকালে ক। তোৰ এই মানেবোৰ শুনি থাকিবলৈ মোৰ ওচৰত ইমান সময় নাই। নহয় দেউতা, মানে আমাৰ কলেজলৈ আজি আমাৰ সকলোৰে গাৰ্জেনবোৰক লৈ যাবলৈ কৈছে। গতিকে মই তোমাক সেইটোকে সুধিবলৈ আহিছিলোঁ যে তুমি আমাৰ কলেজলৈ যাব পাৰিবা নেকি? নোৱাৰো। তোৰ গাৰ্জেন হিচাপে তহঁতৰ কলেজলৈ যোৱাতকৈ মোৰ বহুত ডাঙৰ কাম হাতত পৰি আছে। কিন্তু দেউতা, এবাৰ কথা ক'লে বুজি নাপাওঁ নেকি? মোৰ সন্মুখত এনেকৈ থিয় হৈ থাকি মোক যি টি কথা কৈ মোৰ মূৰটো আৰু গৰম নকৰিবি। আঁতৰ হৈ যা মোৰ ওচৰৰ পৰা। মা, আজি আমাৰ কলেজলৈ আমাৰ গাৰ্জেনবোৰক মাতিছিল। তহঁতৰ কলেজলৈ তহঁতৰ গাৰ্জেনক মাতিছে, তাতে মই কি কৰিব লাগে? নহয় মানে মা, দেউতাক মই কৈছিলোঁ, যোৱাৰ কথা সুধিছিলোঁ, কিন্তু তেখেতে যাব নোৱাৰো বুলি ক'লে। সেইকাৰণে মই তোমাৰ ওচৰলৈ আহিছোঁ। ব'লাচোন আমাৰ কলেজলৈ আজি। তই এইটো কেনেকৈ ভাবিব পাৰিলি যে মই তোৰ গাৰ্জেন হৈ তহঁতৰ কলেজলৈ যাম? এইটো আশা সপোনতো নকৰিবি। প্লিজ মা, প্লিজ তোমালোকে মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা। সকলোৰে গাৰ্জেনবোৰ আহিব। যদি মোৰ লগত কোনো গাৰ্জেন নাযায় তেতিয়াহ'লে ছাৰ বাইদেউসকলে মোক গালি পাৰিব। প্লিজ মাত্ৰ এবাৰৰ বাবে মোৰ লগত ব'লা। এবাৰ দুবাৰত তই বুজি নাপাৱ নেকি? তোৰ লগত মই যাব নোৱাৰো বুলিছো, যাব নোৱাৰো। তোৰ লগত আমি কোনো নোযোৱা কাৰণে তই যদি গালি শুনিব লাগে শুন, যদি মাৰো খাব লাগে তাতো আমাৰ কোনো আপত্তি নাই। জন্ম হৈয়ে মাৰৰ মূৰটো খালিয়ে এতিয়া মোৰ মূৰটো চুবাই আছ। তোক ইমানটা বছৰে মই এইখন ঘৰত মোৰ সন্মুখত কেনেকৈ সহ্য কৰি আছো সেইটো একমাত্ৰ মই জানো। আচলতে দুখ তোৰ গাত নহয়, দুখ তোৰ মাৰৰ গাত। সেইজনীয়ে তোক জন্ম দি নিজে মৰিলে, এতিয়া অশান্তিবোৰ ভুগি আছো মই। হ'ব মা, তোমালোকে মোৰ লগত যাব বিচৰা নাই, নালাগে। কিন্তু মোৰ কাৰণে তোমালোকে মোৰ মৰা মাজনীক কথা শুনাই নাথাকিবা। আৰু ময়ে পাগল জানা। চোৱাচোন, মই আশা কৰিছো কাৰ পৰা? তোমাৰ পৰা। আৰে যিজনী ছোৱালীয়ে নিজৰ বাপেকৰ পৰাই কোনো এটা আশা কৰিব নোৱাৰে, আজিলৈকে কোনো এটা সঁহাৰি নাপালে, সেইজনী ছোৱালীয়ে মাহীমাকৰ পৰা আশা কৰিছে। হ'ব দিয়া, অন্য কেইবাৰৰ দৰে এইবাৰো মই নিজৰ ব্যৱস্থা নিজেই কৰি ল'ম। গুড মৰ্ণিং মা। মৰ্ণিং জিয়া। ৰাধিকা বা, তই যে এতিয়াও কলেজলৈ যোৱাই নাই, তোৰ দেৰি হোৱা নাই জানো? নাই, তেনেকৈ দেৰি হোৱা নাই বাৰু। মানে আজি ক্লাছবোৰ নাই যে, আজি গাৰ্জেন মিটিংহে আছে, যাবলৈ ওলাইছোঁ আৰু। ৰাধিকা বাই কওঁতেহে মনত পৰিল মা, আমাৰো কাইলৈ গাৰ্জেন মিটিং আছে। গতিকে তোমালোকৰ কোনোবা এজন কিন্তু কাইলৈ মোৰ লগত যাব লাগিব। তুমি আমাৰ মৰমৰ ছোৱালী, গতিকে তোমাৰ লগত আমাৰ দুইজনৰ কোনোবা এজন নহয়, আমি দুইজনেই তোমাৰ লগত যাম। তুমি সঁচাকৈ কৈছানে মা? মোৰ লগত তুমি আৰু দেউতা দুইজনেই যাবা? অঁ, সঁচাকৈ কৈছোঁ। মই বাৰু দেউতাক আজিয়ে কৈ থ'ম, যাতে কাইলৈ কোনো কাম হাতত নলয়। জিয়া, তই থাক, মই আহিছোঁ। তই অকলে যাৱ যে? তই কৈছিল দেখোন তই আজি গাৰ্জেন মিটিং। তোৰ লগত কোন যাব? মানে মা যাব নে দেউতা যাব? সেইটো ভাগ্য তোৰ সেউজীয়া। সেইখন কলেজত এইটো মোৰ দ্বিতীয়টো বছৰ, আৰু এই দুবছৰত কেইবাখনো গাৰ্জেন মিটিং পাৰ হৈ গ'ল। তই দেখোন দেখি আহিছ, মোৰ লগত এখন গাৰ্জেন মিটিঙতো মা বা দেউতা কোনো এজনো নাযায়। এইবাৰ জানো, ময়ো আশা কৰিছিলোঁ কোনোবা এজনটো চাগে মোৰ লগত যাব। মা দেউতাৰ মোৰ প্ৰতি যি মনোভাৱ সেয়া অন্ততঃ অকণমান সলনি হৈছে। কিন্তু মইহে ভুল ভাবিছিলোঁ। হ'ব দে, মই মোৰ নিজৰ ব্যৱস্থা কিবা এটা কৰি লওঁগৈ। মা, কথা এটা সুধো, বেয়া নাপাবা। তোমালোকেনো ৰাধিকা বাক কিয় ইমানকৈ বেয়া পোৱা? মই সৰুৰে পৰা দেখি আহিছোঁ তোমালোকে বাৰ লগত অকণো ভাল ব্যৱহাৰ নকৰা। আগৰ কথা বাদ দিছোঁ বাৰু, কিন্তু আজি তোমালোকে বাৰ লগত তেনেকুৱা কৰিব নালাগিছিলে। তোমালোক অন্ততঃ কোনোবা এজন বাৰ লগত কলেজলৈ যাব লাগিছিল। মোৰ কিন্তু আজি ৰাধিকা বালৈ খুব বেয়া লাগিছে। বেচেৰীজনীয়ে এতিয়া গৈ পেলাই কিমান কথা শুনিব চাগে। তুমি এইবোৰ কথাত মাত নমতাই ভাল জিয়া, আৰু মই কেতিয়াও নিবিচাৰোঁ তুমি এনেকৈ তাইক লৈ উকালতি কৰাটো। আৰু তোমাকো মই আগৰ পৰা কৈ আহিছোঁ আৰু এতিয়াও কওঁ, তাইৰ পৰা তুমি অলপ আঁতৰত থাকিবা। সেইজনীয়ে জন্ম হৈয়ে মাকৰ মূৰটো খালে। তুমি যদি তাইৰ লগত বেছিকৈ থাকা তেতিয়াহ'লে তাই নিজৰ মাকৰ মূৰটো চুবোৱাৰ দৰে তোমাৰ মূৰটো চুবাই পেলাব। গতিকে তুমি যিমান পাৰা তাইৰ পৰা আঁতৰত থাকিবা। তাই এখন ঘৰৰ এজনী কুলক্ষণী হয়। মা প্লিজ, ইমানো বেয়াকৈ নক'বা। নাজানো আৰু তোমালোক দুইজনে কেনেকৈ ৰাধিকা বাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিব পাৰা। মোক কিন্তু সঁচাই ৰাধিকা বালৈ খুব বেয়া লাগে। তাই যে এইখন ঘৰত তোমাৰ দৰেই সমান সুবিধাবোৰ পাইছে, সেয়াই তাইৰ কাৰণে যথেষ্ট। তোমাক আমি যিদৰে পঢ়ুৱাইছোঁ তাইকো পঢ়ুৱাইছোঁ, যিদৰে খাবলৈ দিছোঁ, যিদৰে পিন্ধাইছোঁ তাইকো সেয়াই দিছোঁ। গতিকে তাইৰ কাৰণে সেয়াই বহুত। খোৱা পিন্ধা এইবোৰেই যথেষ্ট নহয় মা। বায়ে আজি এডোখৰ কাপোৰৰ কাৰণে কান্দিব লগা হোৱা নাই। বায়ে আজি কান্দি কান্দি মৰিছে তোমালোকৰ অকণমান মৰমৰ কাৰণে, তোমালোকৰ এষাৰ মৰমৰ মাতৰ কাৰণে। তুমি বাৰু বাকো মোৰ দৰে নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰানে? মোৰ সতিনীৰ ছোৱালীক মই কেতিয়াও নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰোঁ। যোৱা জিয়া, তোমাৰ যি কাম আছে তাক কৰাগৈ। আজি ছাৰ বাইদেউসকলে চাগে মোক বহুত বেয়াকৈ ক'ব। কি কৰিমগৈ বাৰু কলেজত? একো ভাবি পোৱা নাই। মোৰ লেখীয়া দুৰ্ভগীয়া ছোৱালী চাগে এই পৃথিৱীত আৰু আন কোনোৱেই নাই, যিয়ে মাক দেউতাকৰ অকণমান মৰমৰ কাৰণে ইমানকৈ হাবাথুৰি খাবলগীয়া হৈছে। মাৰ কথাটো বাৰু বাদেই দিছোঁ, যিমান যি হ'লেও সতিনী মা। কিন্তু দেউতাটো মোৰ নিজৰ। কিয় দেউতা, কিয় তুমি মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰা? কিয় জীয়াক দিয়াৰ দৰে মোকো মৰমৰ মাত এষাৰ দিব নোৱাৰা? মই বৰ কষ্ট পাওঁ দেউতা। মোৰ জন্মৰ লগে লগে মাৰ মৃত্যু হৈছিল, আৰু সেইবাবেই চাগে তুমি মোক বহুত বেয়া পোৱা ন দেউতা?
আজি মাহে ঠিক কথাই কৈছে। সঁচাকৈ সঁচাকৈ ময়ে বেয়া, ময়ে কুলক্ষণীয়া। মোৰ কাৰণে মোৰ মাৰ মৃত্যু হ'ল, আৰু তাৰ কাৰণে আজি ভগৱানে মোক এনেদৰে শাস্তি দিছে। মা, তুমি যে অকলেই মৰিলা, লগত মোকো লৈ নগলা কিয়? কিয় এইদৰে নৰক যান্ত্ৰণা ভুগিবলৈ মোক অকলশৰে এই পৃথিৱীত এৰি থৈ গলা? মোকো তোমাৰ লগতে লৈ যোৱা মা, লৈ যোৱা। হে ভগৱান, মই তোমাক কাকুতি কৰিছো, তুমি মোকো মোৰ মাৰ ওচৰলৈ পঠিয়াই দিয়া। যিজনী ছোৱালীয়ে উঠোতে শুওঁতে খাওঁতে বওঁতে মাহীমাকৰ অকল ককৰ্থনা শুনিবলগীয়া হয়, দেউতাকৰ খঙাল চকুজুৰিৰ সন্মুখীন হ'বলগীয়া হয়, সেইজনী ছোৱালী জীয়াই থাকি লাভ কি? নোৱাৰিছো আৰু মই বহুত সহ্য কৰিলো, কিন্তু আৰু নোৱাৰা হৈছো। মোৰ যদি মৃত্যু হয় তেতিয়া সকলো সুখত থাকিব পাৰিব। মই ঘৰখনৰ কাৰণে এতিয়া এটা বিপদহে হৈ পৰিছো। মোৰ নিজৰ দেউতাৰ মোক দেখিলে খং উঠে, মোৰতো গৰম হৈ উঠে। যদি মই নাইকিয়া হৈ যাওঁ তেতিয়া তেখেত বহুত শান্তিত থাকিব পাৰিব। মোৰ মাহীমাৰ বাবে তেখেতৰ ৰাস্তাৰ পৰা এটা ডাঙৰ বিপদ নাইকিয়া হ'ব। গতিকে মোকো মোৰ মাৰ ওচৰলৈকে পঠিয়াই দিয়া ভগৱান।